গতিকে আমি এইখিনি আমি ইয়াতে অকণমান সামৰিছোঁ। আকৌ আমি কৰ্মকৰ্তাসকল, দৰং জিলাৰ বিভিন্ন বিভাগৰ পৰা অহা বিষয়া কৰ্মচাৰীসকল, আমাৰ এতিয়া কাৰ্যসূচী অনুযায়ী আছে আমাৰ আমন্ত্ৰণ জনাইছিলোঁ দৰং জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰী পলাশ কুমাৰ। আমি সঁচাকৈ আনন্দিত হৈছোঁ। যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি আমাৰ জিলা আয়ুক্ত মহাশয় পাইছেহি। তেখেতক এই প্ৰদৰ্শনীৰ দ্বাৰ চিটা কাটি মুকলি কৰিবলৈ মই অনুৰোধ জনাইছোঁ। The farmers, but also give them the technical know-how, and at the same time give them the training how they can take it to the next level. So call it small sectional golden. And these are some of the programs we have taken. এইকেইটা হ'ল মেক্ৰ' এলিমেণ্ট, যিটো নেকি 7টা আছে, আৰু তাৰপিছত মাইক্ৰ' এলিমেণ্টটো বহুতকেইটা আছে, চব 9টা আছে। 9টা মাইক্ৰ' এলিমেণ্টটো বস্তুৰে গছত কৰিব লগা কাম বহুত আছে। আৰু আমি আজিৰ দিলেনো কি হয়, পটাছ দিলেনো কি হয়, এই বস্তুখিনি আমি নাজানো। আমি জানোনে? কোনোবাই জানেনে ইয়াতে যে নাইট্ৰজেন যিটো আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ, আমি যিটো ছুপাৰ ব্যৱহাৰ কৰোঁ, সেইটোৱেনো কি কৰে? পটাছ যে ব্যৱহাৰ কৰোঁ, সেইটোৱেনো কি? মানে ঢিলা হ'লে ঢিলা হ'ব। পটাছ দিয়ে, মই জনামতে পটাছে আমাক কৰে জোতাবিলাক মজবুত হয়, আৰু ওপৰৰ কাম হ'ল ফুল ফল পঢ়াত মানে সহায় কৰে। আৰু ইউৰিয়া কোনোবা আৰু খাবলৈ চাওক পিঠা আৰু চাহ চাহ আৰু চুপাৰে আপোনাৰ মাটিজাল মানে চুপাৰটোৱে মাটি আচ্ছা তাৰমানে তাৰমানে হ'ব নৰম হৈ থাকে আৰু মাটিটো নৰম হৈ থাকে। বাকীবিলাক একমত নে এইটোৰ লগত? এইখন ইয়াত থকা কৈছিলোঁ নহয় যে চুপাৰ যদি আপুনি এনেকৈ খোলাকৈ থৈ দিয়ে নহয় পাৰি যাব। যদি গোট মাৰি সি নিজেই টান হৈ যায়, সি মাটিত কেনেকৈ নৰম কৰিব? জধে মধে চুপাৰ ব্যৱহাৰ কৰিব। আৰু চুপাৰ ব্যৱহাৰ কৰাৰ আগতে CSP ফচফেট চলিবিলাইজিং বেক্টেৰিয়া যিটো পাব ফচফৰাছ ক'ত থাকে? চুপাৰত থাকে। চুপাৰ ফচফেট বুলি যিটো কয়, সি সেইটো খাব যিটো নেকি গছে খাব পাৰে। সি তাৰমানে তাক হাৰ্ড হৈ থাকিব, টান হৈ থাকিবলৈ নিদিয়ে। এইটো হ'ল চুপাৰৰ ক্ষেত্ৰত। তো আমি এতিয়া যে একাংশ কথা কৈ যে ইউৰিয়া নাইট্ৰজেনৰ এটাই কাম, ই হ'ল গছৰ সেউজীয়া অংশটো সজা লাগি উঠা। কিছুমান গছ সজা লাগি উঠিলে এই সেউজীয়া অংশটো খুব সুন্দৰকৈ লহপহভাৱে বাঢ়ি যায়।
ছেকেণ্ড কথা, নিজৰ হাৰ্টি কাম কৰিবৰ কাৰণে আমাক কি লাগে? আমাৰ মানে বাঢ়ি আহে, তেতিয়া হাৰ্টি মজবুত কৰিবৰ কাৰণে কি লাগে? হাৰ্টি কি থাকে আমাৰ? ফচফৰাছ। গছৰ এই যিটো ক'লে গছডাল টান হৈ থাকিবলৈ ফচফৰাছ এইবুলি এইটো নহয় যে তাৰ বেলেগ কাম নাই, বেলেগ কামো আছে। খাইছিলে নাই আপোনালোকে? যোনে যি কয়, আজি কোনোবাই এটাই কিবা ক'লে অমুক 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 মিক্স কৰি খাবি, আমি সেইটো খাই দিলোঁ। কালিলৈকে কোনোবাই বেলেগ কয়, আমি মুঠতে সেইখিনি সময়ত আমাৰ তো এই ইমিউনিটি বোলা বস্তুটো গছত মেইনলি পটাছে দিয়ে, তাৰ লগত আৰু বহুত কাম আছে। মেইন কামকেইটাৰ কথা কৈছোঁ, তেখেতে খুব সুন্দৰভাৱে কৈছোঁ আৰু তেখেতক ধন্যবাদ দিছোঁ। এতিয়া সাৰৰ ক্ষেত্ৰত এইটো ঠিকে আছে। এতিয়া মই আপোনালোকক নেক্সট এটা প্ৰশ্ন কৰোঁ, আপোনালোকৰ উত্তৰটো বিচাৰিম। আমি জানো গছত বহুত ধৰণৰ বস্তু লাগে, মেক্ৰ এলিমেণ্ট, মাইক্ৰ এলিমেণ্ট, এনেকৈ বহুত বিলাক বস্তু লাগে। এতিয়া আমি কি কৰিলোঁ, অলপমান থৈ পেলাই তাত আমি গছত লগা যি যি সাৰ লাগে এই ধৰণৰ সাৰ লাগে, ঠিক আছে? সাৰখিনিও ল'লোঁ, তাত কি কৰিলোঁ, চৰিয়াত ল'লোঁ, লৈ পেলাই আমি এটা পানী দিলোঁ আৰু পুলি ৰুই দিলোঁ। যিখিনি পানী লাগে সেইখিনি আছে। আৰু কোনো কাৰোবাৰ কিবা মতামত কাৰণে নেকি এইখন চলাই? কওকচোন। আপোনাৰ অকল খেতি পথাৰৰ কাৰণে খোলাকে কওক, জীয়াই থাকিব নে মৰিব? এইখন থাকিলে মই ইলেক্ট্ৰিচিটি আচ্ছা, চাপ্লাই পাৰিম নে মাটিত নোৱাৰিম? থকা এইখন অকল গছ এটা গজি থকা যিখিনি প্ৰয়োজন সেইখিনি মাটিত আছে, বালিত পথাৰৰ কাৰণে যেনে খনিজ লৱণ। মই প্ৰথম তেখেতৰটো সুধিলোঁ, তেখেতে